ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম কোন চনত হৈছিল? শুদ্ধ উত্তৰ অপশ্যন ক 1926 চনৰ 8 ছেপ্টেম্বৰত। ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম ক'ত হৈছিল? শুদ্ধ উত্তৰ অপশ্যন গ শদিয়া। ডক্টৰ ভূপেন হাজৰিকাৰ দেউতাকৰ নাম কি আছিল? শুদ্ধ উত্তৰ অপশ্যন খ নীলকান্ত হাজৰিকা। ডক্টৰ ভূপেন হাজৰিকাৰ মাতৃৰ নাম কি আছিল? শুদ্ধ উত্তৰ অপশ্যন ঘ শান্তিপ্ৰিয়া হাজৰিকা। ডক্টৰ ভূপেন হাজৰিকাৰ একমাত্ৰ পুত্ৰৰ নাম কি? শুদ্ধ উত্তৰ অপশ্যন খ তেজ হাজৰিকা। ডক্টৰ ভূপেন হাজৰিকাৰ পত্নীৰ নাম কি আছিল? শুদ্ধ উত্তৰ অপশ্যন খ প্ৰিয়ম্বদা পেটেল। ডক্টৰ ভূপেন হাজৰিকাই কিমান চনত দাদা চাহেব ফাল্কে বঁটা লাভ কৰিছিল? শুদ্ধ উত্তৰ অপশ্যন ঘ 1992 চনত। ডক্টৰ ভূপেন হাজৰিকাৰ দ্বাৰা পৰিচালিত প্ৰথম অসমীয়া ছবি কোনখন? শুদ্ধ উত্তৰ অপশ্যন গ এৰাবাটৰ সুৰ। ডক্টৰ ভূপেন হাজৰিকাই প্ৰথম কোন অসমীয়া চলচ্চিত্ৰত অভিনয় কৰিছিল? শুদ্ধ উত্তৰ অপশ্যন গ ইন্দ্ৰমালতী। ডক্টৰ ভূপেন হাজৰিকাৰ কোন চনত মৃত্যু হৈছিল? শুদ্ধ উত্তৰ অপশ্যন গ 2011 চনৰ 5 নৱেম্বৰত।